হেল্ল' গাইজ, এইফালে আকৌ মই ৰাতিপুৱাই জুই ধৰিলোঁ, গম পায়নে? এইফালে আকৌ মই পাতিছোঁ জুইত চেৱা দিয়া জলপান। যিহেতু আমাৰ দেউতাই জলপান খাই খুবেই ভাল পায়, লগতে ময়ো বেয়া নাপাওঁ বাৰু। দেউতাই কৈ থোৱাৰ কাৰণে মই ৰাতিপুৱাই বোলো জলপান পাতি দিওঁ। এইফালে জলপান পাতিলোঁ, আনফালে ভাত পাতিলোঁ, চব্জি বনাই আছোঁ। মানে ৰাতিপুৱা সময়কণ বৰ খৰখেদা হয় জানেনে? এইফালে হ'বগৈ আৰু বেছি টাইম নালাগে। চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ হৈছেগৈ আৰু এটা আৰু আনফালে চব্জি পাতিলোঁ। এইফালে যোৱাকালিৰে মাংস অকণ থোৱা আছিলে, লগতে কোমোৰা গছত লাগি আছে, যিহেতু তাৰ পৰা কোমোৰা এটা ছিঙি আনি কোমোৰা সৈতে লোকেল মুৰ্গী বনাইছোঁ জানেনে? পিছে আপোনালোকে খাই কেনেকুৱা পায় কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। মই পিছে একোকে বেয়া নাপাওঁ জানেনে আপোনালোকে। আনফালে ভাত পাতি থোৱা আছে, আকৌ আনফালে মই এইফালে আকৌ কাটি আছোঁ চব্জি, পচলা আৰু আলু কাটি আছিলোঁ ভাজিবলৈ বুলি। যিহেতু কোমোৰাৰ চব্জিকণ অলপ জোল টাইপৰ ৰাখিছোঁ আৰু এইফালে ভাজিবলৈ বুলি পচলা কাটিলোঁ লগত আলু। পিছে আপোনালোকে পচলা খাই কেনেকুৱা পায় সেইটোও কমেণ্ট কৰিব, আৰু লগতে চেৱা দিয়া জলপান খাই কেনেকুৱা পায় সেইটোও কমেণ্ট কৰিব। আৰু এইফালে মোৰ কেৰাহী গৰম হৈ গ'ল আৰু কাটি থোৱা পচলা আৰু আলুখিনি কেৰাহীত দি দিলোঁ। গতিকে মোৰ ভাত খাবলৈ ৰেডি হৈ যাব আৰু, যিহেতু ৰাতিপুৱা সময়ত খৰখেদাই কৰিব লগা হয়, মানুহজন যিহেতু স্কুল থাকে, গতিকে সেইখিনি সময়তে যি খৰখেদা হয় আৰু পিছৰ সময়কণ মানে বহুতখিনি ৰেহাই পাওঁ বাৰু দেই। পিছে আপোনালোকে আজি ৰাতিপুৱা সাজত কি যোগাৰ কৰিছে বাৰু? এইফালে আকৌ মোৰ ভাজি হ'বলৈ হ'ল দেই, আৰু গোন্ধটো বৰ ধুনীয়াকৈ আহিছে, খাবলৈ বহুত ভাল লাগিব বুলি ভাবিছোঁ আৰু পচলা খাই বেয়া নাপাওঁ আচলতে, গতিকে ভালেই লাগিব আৰু। পিছে আপোনালোকে কেনেকুৱা হ'ব কমেণ্ট কৰিব, আৰু লগতে মোৰ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছোঁ। পিছে ভিডিঅ'টো বৰ বেছি দীঘলীয়া নহয়, আপোনালোকে সকলোৱে চাব শেষলৈকে। আজিলৈ বাই বাই।